8টা বজাৰ পৰা বাথৰুম ৰগৰি 9টা বজাত ওলাইছোঁ যেনে তেনে গা ধুইছোঁ মানে গা কেলৈ ধুইছোঁ আৰিয়াৰ লগতে উঠি গৈছে 7টা বজাতে সাৰ পালোঁ তাই বোলো অকণমান শুব নাই হোৱা নাম নলয় ইমানেই মাথাটো গৰম উঠি গৈছে মানে আৰু চবকে মই এটা কথাই কওঁ নতুনকৈ বিয়া হোৱা ছোৱালীবোৰক 6 মাহ 1 বছৰ 2 বছৰ যেতিয়ালৈকে তুমি নিজে প্ৰিপেৰেশ্যন নোহোৱা ল'ৰা ছোৱালী জন্ম নিদিবা লাভ মেৰেজ হ'লোঁ লাভ মেৰেজ হোৱাৰ লগে লগে আজিকালিতো লাভ হোৱাৰ লগে লগেতো ঘৰখন চিনিয়ে পায় ন এতিয়া এৰেঞ্জ মেৰেজত যদি 6 মাহতে প্ৰেগনেণ্ট হৈ যায় ঘৰখনো ভালকৈ চিনি পোৱা নাই তাৰপিছত প্ৰেগনেণ্টো হৈ গ'লে বহুত মুস্কিল হয় সেই কথাটো কৈ দিছোঁ সেইকাৰণে পটককৈ ল'ৰা ছোৱালী জন্ম দিব নালাগে দেই নিজে যেতিয়া প্ৰিপেৰেশ্যন হয় তেতিয়াহে ল'ৰা ছোৱালী জন্ম দিব লাগে এতিয়াই দেখিছোঁ নহয় না খাবলৈ শান্তি না শুবলৈ শান্তি যেতিয়াই টোপনি এটা আহিব মা 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 ওচৰত দেউতাক কৰি থাকিব দেউতাকক নিচৰে অশান্তি কৰি দিয়ে মানে মই বোলো তুমি থাকা মই বাথৰুমটো ধুই লওঁ তাৰপিছত গা ধুবলৈ মাতিম নাই যামেই এই গা চা ধুই আহিলে চুলিখিনি খুন্দিওৱাই নাই হাৰ্পিক দিছোঁ ন হাৰ্পিকৰ সেই গেছটো মুখত গ'লে কেনেকুৱা লাগে বাৰু নাই তেনেকৈ ৰখি আছে তেনেকৈ বাথৰুম ঘঁহি আছোঁ আৰু কাপোৰ ধুবলৈ গ'লে উস্তাদি ফেনবোৰ চুই থাকে এইফালে চৰ্দি লাগি আছে সেইকাৰণে কৈছোঁ বহুত ভাবি চিন্তি দেই ল'ৰা ছোৱালী এনেও জন্ম দিব লাগিব তেনেও জন্ম দিব লাগিব সেইকাৰণে অকণমান নিজৰ ঘৰত থকা দিনকেইটাও মাহঁতৰ পৰা ইটো নকৰিবি সিটো নকৰিবি ইটো নকৰিবি সিটো নকৰিবি শুনোতে অকণমান ফ্ৰী নাপাওঁৱেই পঢ়াৰ লাইফ তাৰপিছত বিয়াৰ পিছত অকণমান ফ্ৰী হ'ম বুলি ভাবোঁহে আকৌ মানুহৰ পৰা প্ৰেছাৰ আহিছে বাচ্ছা হোৱা যেন তেওঁলোকেহে চাই দিব বাচ্ছা হোৱাৰ পিছত আৰু ছেকেণ্ড বেবী প্লেনিং যে বহুত ভাবি চিন্তি কৰিব লাগে প্ৰথমটোতে মানুহে যি গুৰুত্ব দিব ছেকেণ্ডটোত আপোনাক একো গুৰুত্ব নিদিয়া গম পাইছেনে সেইকাৰণে বহুত ভাবি চিন্তি মানে আজি ৰাতিপুৱাই মাথাটো গৰম উঠি গৈছে মানে আৰু ৰাতিপুৱাই নিজৰ ল'ৰা ছোৱালীবোৰক গালি কৰিবলৈ ভাল লাগে জানো নালাগে নহয় ইমান এনেকুৱা কাম কিছুমান কৰি থাকে মানে মাথা গৰম হৈ যাব মানে ফাইলটো প্ৰথমতে ভৰাই লৈছোঁ নহ'লে তাই দেখিলে গৰ্বৰ হ'ব যে এতিয়া এইগাল কাপোৰ উলিয়াই লৈ পেক কৰি লৈছোঁ এইফালে তাইক দুচাক খুৱাব লৈছোঁ এইফালে পানী ভৰাব লাগিব চব ৰেডি কৰি লৈছোঁ আজি গোসাঁই ঘৰত চাকি জ্বলাব নাযাওঁ যিহেতু আমি 11 বজাত ওলাই যাম আকৌ নিজৰ কাপোৰ পেক কৰিবলৈ আছে নহয় কৰি লওঁ এইবোৰ পেক কৰি লৈ এইফালে চেণ্ডেল ভৰাই লৈছোঁ ৰুমটো ঠিক কৰি ল'লোঁ অল্পখিনি কাম থাকেনে এতিয়া ছোৱালীক উলিয়াব লাগিব মানুহজন গা ধুবলৈ গৈছে পটককৈ উলিয়াই ল'লে আকৌ লেতেৰা হ'ব যে তথাপি উলিয়াই লওঁ নহ'লে মই যে মেচিনৰ আগতে ওলাব লাগিব ওলাই হৈ যোৱাৰ পিছত আৰু ৰখি নাথাকে ন ওলাই এনেকৈ উঠি থাকে ইমানখিনি যে কৰিলোঁ সেইটো নাভাবেই নহয় ক'ৰবালৈ যোৱা মানে আৰু আপৰ ছোৱালীৰ লগত যুদ্ধ এয়া নিপিন্ধো সেয়া নিপিন্ধো সেইবোৰতো আছেই ওলাই মেলি ব্ৰেকফাষ্টটো কৰি ল'লোঁ বতৰটো একদম ক'লা আমাৰ লগত আকৌ ডাঙৰ মামাও যাব নহয় ডাঙৰ মামাও চেকআপত যাব বোলে সেইটো কাৰণে লগতে লৈ লৈছোঁ আৰু মানুহজনে ক'লে বোলে নহ'লে আকৌ এক্সট্ৰাকৈ গ'লে মানে টাইমো যায় নিজৰ কামবোৰ পেণ্ডিং পৰি যায় ন সেইকাৰণে লগতে লৈ যাওঁ বোলে মই বোলো ঠিক আছে দিয়া বৰ গুপগুপীয়া গৰম দেই এই চুইজাৰটো বহুত দিনৰ মূৰত পিন্ধিছোঁ কিবা কালাৰটো কিবা এইটো কালাৰ সেইটোৱে প্ৰব্লেম বৰ পটককৈ পুৰণা হোৱা নিচিনা হয় ওলাইছোঁ আৰু আমি আজি পিছত বহিছোঁ মামা যাব যে সেইকাৰণে আগত বহিবলৈ দিওঁ আমাৰ মা মানে কেতিয়াও আগত নবহে পিছত বহিয়ে ভাল পায় সেইটো কাৰণেহে আগত বহোঁ ডাঙৰ সদায় আগত বহিব দিব লাগে ন সেইটো জানো বাৰু কিন্তু নবহে কাৰণেহে বহোঁ দেই বহুতে ভাবিব পাৰে বোৱাৰীজনী হৈ আগত বহে শাহুৱেকক পিছত বহিব দিয়ে ওলাইছে আমাৰ ছোৱালী নাজানে ক'লৈ গৈছোঁ কালি মোক অনলাইন কল খাই বোলে ঘৰত কল ল'লোঁ কল থৈ দিয়া আছে গেলিব এতিয়া খাওঁ বোলে 228 হ'ল আমি যোৰাবাট পালোহি আৰু এয়া বেকাগিয়ে পেকিয়ে গৈ আছোঁ আৰু এয়া ছোৱালী বৰ
ফাৰ্ষ্ট টাইম আমি এইটো হোমষ্টেত থাকিম দেই। এই আমাৰ মামাৰ কাৰণেই হোমষ্টেত থাকিব লাগিব মানে। এইটো ৰুম, এইটো কিটচেন, ওপৰতো ৰুম আছে। ঠিকে আছে নি? স্প্ৰে কৰিবলৈ আছে। ফাইনেলি আমি তলৰ ৰুমকেইটাই ডিচাইড কৰিলোঁ, কিয়নো নহ'লে মামাৰ ওপৰলৈ যাবলৈ দিগদাৰ হয় যে। মামাই পূৰা খানা কৰি আছে, পানী। তেওঁ মোক আকৌ বাহিৰৰ খানা খাব নোৱাৰে, সেইটো কাৰণে লৈ আহিছে। মামাক ৰুমতে থৈ এতিয়া আমি খাবলৈ যাওঁ। তেওঁক তাতে ৰুটি আৰু ভাজি বনাই দিবলৈ ক'লোঁ। তেওঁ মানে বাহিৰৰ বস্তু একদম নাখায়, খোৱা বোৱা বহুত ৰেষ্ট্ৰিকশ্যন মানে তেওঁ। সেই চেকআপতে অহা হৈছে, কিন্তু আজি চেকআপ কৰা নহয় আৰু। এইটো মানে এই গেষ্ট হাউচটো যে মই প্ৰেগনেণ্ট হৈ থাকোঁতে এইটোকে চোৱা হৈছিলে, কিন্তু তেতিয়া ডেইলি 5,000 নে 6,000 কৈছিলে, সেইটো কাৰণে লোৱা নহ'ল। ঠিকে আছে আৰু মামা মানে সেইকাৰণে হোটেলত নাথাকে। আৰু এটা কথা সদায় মনত ৰাখিব, মানুহক ভালৰ টাইমত সহায় কৰিব নোৱাৰিলেও কিন্তু বিপদৰ টাইমত সদায় সহায় কৰিব। তেওঁ এতিয়া ছোৱালী দুজনী বাহিৰত থাকে, সেইটো কাৰণে ইয়াকে কৈছে আৰু যিমানে যি হওক ন, সহায় কৰিব পৰাটো কৰিব লাগে। এতিয়া যাওঁ, পেটে মানে কৰক কৰিছে আৰু ভোক লাগি গৈছে। অৰ্ডাৰ দি বহি আছোঁ আৰু আমাৰ ছোৱালী এক্টিং শিকে নহয়। নিজৰ দুনিয়াত 6:43 হ'ল, আমি ৰুম পালোহি। ধুনীয়া দেই। গাটো ধুই ল'লোঁ, ফ্ৰেছ হৈ ল'লোঁ। এইফালে আমাৰ ছোৱালীকো ফ্ৰেছ কৰি লৈ এতিয়া মেৰী বিস্কুট খাই আছে দেই। এতিয়া যাওঁ চাহ বনাবলৈ। এইটো কিটচেন, আহা দৰ্জা মাৰি দিওঁ। মহ বহুত আছে ইয়াত, মহৰ বেছি উৎপাত। ধুনীয়াকৈ কিটচেন আছে, গিলাচ আছে, এইফালে কাৰ পানী দিছে। মুঠতে ধুনীয়াকৈ বনাই খাব পাৰে। সেইকাৰণে মানুহে আজিকালি গেষ্ট হাউচ চলে যে, কিয় জানে? নিজৰ মনৰ খুচিমতে বনাই খাব পাৰে ন, চবেই বাহিৰৰ খানা খাব নোৱাৰেতো। চাহ বনাই হৈ গ'ল। এইফালে মামাই চাহ খাব লৈছে। 1,600 টকাত এটা ৰুম, বহুত ভাল নহয় জানো? হোটেলততো এতিয়া 5,000 6,000 লয়েই। কিটচেনো আছে, আপুনি খানা বনাই ল'ব পাৰে। কিন্তু ইয়াত খানাও বৰ ধুনীয়া দিয়ে বোলে, সেইটো কাৰণে ৰাতি খানাটো তেওঁলোকেই দিব আৰু 150 টকা প্লেট। কিনো যায় ন? কিন্তু এটাই কথা, এইটো ৰুমত যেনিবা এতিয়া বেলেগ আছে মানুহ। এইটো ৰুমত তেওঁলোকৰ কিটচেনটো ইয়াত মানে প্ৰাইভেচি বুলি নাই মানে, এইটো কমন কিটচেন হয়, সেইটোৱে বেয়া হৈছে আৰু বাকী একো প্ৰব্লেম নাই। কিন্তু দেই ধুনীয়া, চন্দন নগৰ পাই সোমাই পোৱা যায়, ধুনীয়া। লা গ্লেজা গেষ্ট হাউচ, এইটো VIP নগৰৰ চন্দন নগৰ দেই হয়। এয়া পাৰ্কিং এনেকৈ আছে, বাইকো থ'ব পাৰে, গাড়ীও থ'ব পাৰে। গাড়ী বেছি থ'ব নোৱাৰে বাৰু দেই। মই মামাক খানাটো বনাই দিম বুলি কৈছিলোঁ, মামাই ক'লে নালাগে বোলে, ইয়াতে ঘৰুৱা খানা পোৱাই যায়। গাৰু ছোৱালী এজনীয়ে খুলিছে, ধুনীয়াকৈ মেইনটেইন কৰিছে চব হা। তাই এইফালে ফাষ্টফুড এখনো আছে, ৰাতি খানাটো তাই বনাই দিব। ভাত দালি, মামাই মাছ ফ্ৰাই খাব, আমি চিকেন খাম, তাৰপিছত মগু দালি বনাই দিব। এতিয়া কথাটো হ'ল, মেইন কথাটো কওঁ, হয় সস্তাতে আমি গেষ্ট হাউচ পাইছোঁ। সস্তা বুলিও ক'বলৈ নাযাওঁ, 1,600 টকাটো দামেই হয় দেই। যিমানেই যি নহওক, আমি এতিয়া থকা হোটেলবোৰত 6,000 লয়,
তথাপিও নেক্সট টাইম ইয়াত আহি থাকিব নোৱাৰোঁ, কিয় আমাৰ গাড়ীখন থ'বলৈ মানে বৰ সুবিধাদায়ক নাই হয় ইয়াত। আৰু মানে আপোনাৰ গেটখন খোলাই থাকে। তাৰ উপৰিঞ্চি কথা এটা হ'ল, ইয়াত যে সৰু ল'ৰা ছোৱালী কিছুমানো আহে। এই গেষ্ট হাউচবোৰ যে ইমান হৈ গৈছে, সৰু ল'ৰা ছোৱালীবোৰৰ কাৰণে বহুত ভাল হৈ গৈছে মানে, ইমানেই বেছি ভাল পাইছে। এতিয়া মই দেখিলোঁ 2টা সৰু ল'ৰা ছোৱালী, তাহাঁতি ঘৰত চাগে কৰি আছে, ফ্ৰেণ্ডৰ ঘৰত যাওঁ, ইয়াত পাৰ্টি কৰি আছে। এটা কথা কি জানে, ল'ৰাবোৰৰ জীৱনবোৰ একো নহয়, ছোৱালীবোৰৰ জীৱনবোৰ ধ্বংস হয়। কিন্তু ভৱিষ্যতলৈ বিয়া হ'লে বাৰু ঠিকেই আছে, বিয়া নহ'লে পিছে আজিকালি ল'ৰা ছোৱালীবোৰ এনেকুৱাই, জীৱনটো মানে এনজয় কৰি থাকিব লাগে, সেইটোৱে আৰু। সেইকাৰণে মাক দেউতাকবোৰক কওঁ, নিজৰ ছোৱালীবোৰ ক'ৰবালৈ গ'লে অকণমান চাই চিতি ক'লৈ গৈছে, কি কৰিছে মন কৰিব দেই। তেনেহ'লে ভালটো যেনেকৈ ভাল যিটো পাইছোঁ সেইটোও কৈছোঁ, বেয়াটোও কৈছোঁ আৰু। কাৰণ আমাৰো ছোৱালী এজনী ডাঙৰ কৰিছোঁ ন, আমিও সতৰ্ক হ'ব লাগে। পেলাই দিয়া হয়নে নহয়? সেইটোৱে কথা। ঠিক আছে তেন্তে দিয়া, আজিলৈ আহিছোঁ। আমাৰ ছোৱালী দিছে ইমান জঁপিয়াই আছে, মানুহজনে গা ধুব এতিয়া, মামা বহি আছে। সদায় কোৱাৰ দৰে কওঁ, ভগৱানে সকলোৰে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।